15,000 ছাবস্ক্ৰাইবাৰ হওঁ হৈছেগৈ। ইমান মৰম চেনেহ তো সেইকাৰণে মই মোৰ বিশেষকৈ যোনসকলে মোৰ ভিডিঅ' ভাল পায়, মোৰ আপডেটবোৰ অপেক্ষা কৰে, তেওঁলোকৰ বাবেহে মই আপডেটবোৰ দিওঁ। বাকী এনে মাজতে আল্টু পাল্টু এইবিলাকৰ কাৰণে মই আপডেটটো নহয়। তো এতিয়া যোনসকলে গমে পাইছে বেয়া কমেণ্ট কোনোসকলে দিওঁ বুলি ভাবি আছে। নমস্কাৰ, গুড মৰ্ণিং, মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। আজি এটা নতুন আপডেট লৈ আহিছোঁ। যিহেতু আমাৰ সকলোৱে অসম পুলিচৰ লগত যোনসকলে ইণ্টাৰভিউ দি ফিজিকেল এক্সাম দি এতিয়া বৰ্তমান ভাইভাৰ কাৰণে সাজু হৈ আছে, তো ভাইভাও হৈ যাব এটা সময়ত। এতিয়া কথা হ'ল আমাৰ যি অসম আৰক্ষী গ্ৰেড 4 আৰু লগতে তৃতীয় চতুৰ্থ বৰ্গৰ জইনিং কেতিয়া হ'ব, কোনটো মাহত হ'ব, সেইটো বৰ্তমান এটা আপডেট পাইছোঁ। সেইকাৰণে মই আপডেটটো লৈ আহিছোঁ। যদি মোৰ পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাই আছে তো ছাবস্ক্ৰাইব কৰি ল'বা, এই ধৰণৰ চাকৰি খবৰ বাতৰি পাই থাকিবা। আৰু এতিয়া মই যিমানখিনি তথ্য পাইছোঁ সেইটোহে ক'ম। বাকী কেতিয়া দিয়ে কিমান অফিচিয়েলিভাৱে যদি অহা নাই, তেওঁ CM ছাৰে মানে এখন মিটিঙতে কৈছিলে। তো মিটিঙত যাওঁতে আমাৰ কেণ্ডিডেটজনে সুধিছিলে অসম পুলিচৰ বিষয়ে। তো CM ছাৰে কৈছে বৰ্তমান এতিয়া অসম আৰক্ষী ইণ্টাৰভিউ চলি আছে, সকলোবোৰ কাম চলি আছে। তো আমি তেওঁলোকক জইনিং আমাৰ শেষতো ফলাফল দি জইনিং এই অক্টোবৰ মাহৰ আগতে কৰাৰ চেষ্টা কৰিম বুলি এনেকৈ CM ছাৰে ক'লে। মই ক্লিপটো ধুনীয়াকৈ লগাই দিম, তোমালোকেও চাবা। আৰু লগতে এটা ভাল খবৰ যে আমাৰ অক্টোবৰ মাহলৈ হয়তো ফলাফলখিনি ঘোষণা কৰি কোনে কোনে চাকৰি পায় তেওঁলোকৰ ডিউটি কৰিব পাৰিব। যিবিলাক অসম আৰক্ষী হওক, ABOB কনষ্টেবল, APR বা হোমগাৰ্ড, আৰু লগতে আমাৰ যিটো অসম আৰক্ষী 4th গ্ৰেড, য'ত কুকমেন, চাফাইলা, বাৰবাৰ, ধুবি সেইবিলাক আছিলে। লগতে আছাম কামাণ্ডো বেটেলিয়ন 164 তাৰ আছাম কামাণ্ডো আছিলে, আৰু লগতে আছাম কামাণ্ডো 4th গ্ৰেডো আছিলে, কুকমেন, বাৰবাৰ, লগতে ADRE যোনটো আমাৰ প্ৰকাশ পাইছিলে সেইবিলাকৰ ফলাফল ঘোষণা কৰা হ'ব অক্টোবৰ মাহৰ আগতে তেওঁলোকৰ কোনে কোনে চাকৰি পায় তেওঁলোকৰ সেই ফলাফল ঘোষণা কৰা হ'ব, বা এপইণ্টমেণ্ট লেটাৰ দি জইনিং কৰাই দিব, ডিউটি দিব পাৰিব। আৰু যিহেতু এতিয়া সকলোৱে জানিবৰ কাৰণে ৱেইট কৰি আছিলে, তো সেইটোকে মই জনাই দিলোঁ। কাৰণ ইয়াতে যিবিলাক কেণ্ডিডেট আছে হয়তো কিছুমানে হয়তো পঢ়ি আছে বা কিছুমানে হয়তো কামৰ সূত্ৰে আছে, সেইবিলাকক ৱেইট কৰি আছে ফলাফলটোৰ কাৰণে। তো কোনটো মাহত দিয়া হ'ব, তো যদি ফলাফল ভাল হয় বাৰু চাকৰিটো পাই যাম, যদি বেয়া হয় কিবা এটা কৰিবই লাগিব কৰ্মসূত্ৰে। তো সেইকাৰণে চাগে সকলোৱে ৱেইট কৰি আছে, অপেক্ষা কৰি আছে। মই জনাই দিছোঁ অক্টোবৰ মাহৰ আগত CM ছাৰে সকলোবোৰ প্ৰচেছ শেষ কৰিম বুলি কৈছে। যোনসকলে ADRE হওক বা আছাম কামাণ্ডো, ABOB, আৰু লগতে যিবিলাক আমাৰ 4th গ্ৰেড, তো 4th গ্ৰেডৰ এপ্ৰিলৰ মাহত 30 এপ্ৰিলৰ ভিতৰতে CM ছাৰে দিয়া কথা কৈছিলে। বৰ্তমান এতিয়া অফিচিয়েলিভাৱে আপডেট আহিলে মই জনাম মোৰ পলাশ আছাম ইউটিউব চেনেলৰ যোগেদি। তো আপডেটটো আজি এইটোৱে যে যোনসকলে নিযুক্তি পাবলগীয়া আছে, সম্পূৰ্ণ নিযুক্তিটো অক্টোবৰ আগতে শেষ কৰিম বুলি CM ছাৰে এটা মই ভিডিঅ' ক্লিপ লগাই দিছোঁ, ছাইডত তোমালোকে চোৱা। যদি পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইব কৰি ল'বা, এই ধৰণৰ চাকৰি খবৰ বাতৰি পাই থাকিবা। পুলিচৰ ইণ্টাৰভিউ চলি আছে, অক্টোবৰৰ আগতে চব এপইণ্টমেণ্ট হৈ যাব। পুলিচৰ ইণ্টাৰভিউ চলি আছে, অক্টোবৰৰ আগতে চব এপইণ্টমেণ্ট হৈ যাব।